নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হ'ল ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? কি হৈছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ। ইয়াৰ পিছৰ কুৱেশ্যন পথৰু ঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? কি হৈছে পথৰু ঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1894 1894 চনত পথৰু ঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল। পৰৱৰ্তী কুৱেশ্যন কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল? কি হৈছে কিমান চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1228 চনত 1228 চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন ডিউৰিং হুজ ৰেইন ৱাজ দ্য শিৱদৌল বিল্ড? কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? কি হৈছে কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসিংহ। শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে দ্য ধলা শদিয়া ব্ৰিজ ইজ বিল্ড অন হুইচ ৰিভাৰ? কি সুধিছে ধলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লোহিত। ধলা শদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যন ইন হুজ মেমৰি ৱাজ দ্য জয়সাগৰ টেংক ডাক? কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। জয়মতীৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? কি সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হ'ল ইন্দ্ৰমালতী আৰু প্ৰথমখনটো জয়মতী। পিছৰ কুৱেশ্যনটো সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? কি সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। লাচিত বৰফুকনৰ মৈদাম আছে যোৰহাটত। পৰৱৰ্তী কুৱেশ্যন হুৱেৰ ৱাজ জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ণ? কি দিছে হুৱেৰ ৱাজ জ্যোতিপ্ৰসাদ আগৰৱালা বৰ্ণ? জ্যোতিপ্ৰসাদ আগৰৱালা ক'ত জন্ম হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ডিব্ৰুগড়ত। ইয়াৰ পিছৰ কুৱেশ্যন বৰ্তমান অসমৰ সাক্ষৰতা হাৰ কিমান? কি সুধিছে বৰ্তমান অসমৰ সাক্ষৰতা হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 72.19%। বৰ্তমান অসমৰ সাক্ষৰতা হ'ল 72.19%। ইয়াৰ পিছৰ কুৱেশ্যন খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল? কি সুধিছে খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম আন্দোলন। খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? কি সুধিছে অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম হ'ল বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পিছৰ কুৱেশ্যন বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? কি সুধিছে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাছাৰ। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ কাছাৰ জিলাত অৱস্থিত। পিছৰ কুৱেশ্যন হু কিল দ্য বদন চন্দ্ৰ বৰফুকন? কি সুধিছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰূপ সিং সুবেদাৰ। ৰূপ সিং সুবেদাৰে বদন বৰফুকনক হত্যা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম এম্পায়াৰ? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? কি সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চৰাইদেউ। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। ইয়াৰ পিছৰ কুৱেশ্যন একৰ্ডিং টু হোম ৱাজ দ্য কনষ্টিটিউট এছেম্বলি অফ ইণ্ডিয়া ফ্ৰম? কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। কেবিনেট মিছন পৰিকল্পনাৰ দ্বাৰা ভাৰতৰ সংবিধান গঠন কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন হুৱেৰ ৱাজ দ্য কনচেপ্ট অফ ৰিটেন কনষ্টিটিউশ্যন ফাৰ্ষ্ট বৰ্ণ? লিখিত সংবিধান ধাৰাটো প্ৰথমে ক'ত জন্ম হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। লিখিত সংবিধানৰ ধাৰণাটো প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত মুঠ কিমানখন উচ্চ ন্যায়ালয় আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 25খন। ভাৰতত মুঠ 25খন উচ্চ ন্যায়ালয় আছে।
ইয়াৰ পিছৰ কোৱেশ্যন হুইচ প্লেচ ইজ কল্ড মানচেষ্টাৰ অফ সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কয়েম্বাটুৰক দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি কোৱা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে কি সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনুচ্ছেদ 371 অনুচ্ছেদ 371ৰে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰিছে ইয়াৰ পিছৰ কুৱেশ্যন জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল কি সুধিছে জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইদেউ সন্দিকৈ জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰীৰ নাম আছিল আইদেউ সন্দিকৈ ইয়াৰ পিছৰ কুৱেশ্যন গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায় কি সুধিছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডেক গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে জনা যায় পৰৱৰ্তী কুৱেশ্যন হুৱেৰ ইজ দ্য চ'ৰ্চ অফ দ্য ইণ্ডাছ ৰিভাৰ সিন্ধু নদীৰ উৎপত্তি স্থল ক'ত কি কৈছে সিন্ধু নদীৰ উৎপত্তি স্থল ক'ত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানস সৰোবৰ হ্ৰদ সিন্ধু নদীৰ উৎপত্তি স্থল হ'ল মানস সৰোবৰ হ্ৰদ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমত কেতিয়া ঘাইপথ স্থাপন কৰা হৈছিল কি সুধিছে অসমত কেতিয়া ঘাইপথ স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1866 1866 চনত অসমত ঘাইপথ স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো কি সুধিছে অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ কোনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি কি সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অবুজ বেদনা আছিল প্ৰথমখন অসমীয়া শিশু চলচ্চিত্ৰ ইয়াৰ পিছৰ কুৱেশ্যন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি কি সুধিছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মনুমতি চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথমখন অসমীয়া উপন্যাসৰ নাম হ'ল মনুমতি নেক্সট কুৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কি সুধিছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিংখল ভৱেন্দ্ৰনাথ শইকীয়াই হিংখল গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল পৰৱৰ্তী কুৱেশ্যন হুইচ পয়েট ইজ ন'ন এজ নিজৰাৰ কবি কি কৈছে নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত কি সুধিছে অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোৱালপাৰ অসমৰ সৈনিক স্কুলখন অৱস্থিত গোৱালপাৰ জিলাত ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ ক'ত গৰম পানীৰ উৎস আছে কি সুধিছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট অসমৰ গোলাঘাটত গৰম পানীৰ উৎস আছে পৰৱৰ্তী কুৱেশ্যন অসমৰ জাপি শিল্প কোনখন জিলাত আছে কি সুধিছে অসমৰ জাপি শিল্প কোনখন জিলাত আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলবাৰী অসমৰ জাপি শিল্প থকা জিলাখনৰ নাম হ'ল নলবাৰী পৰৱৰ্তী কুৱেশ্যন কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় কি সুধিছে কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি কি সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্টুন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হ'ল কাৰ্টুন পৰৱৰ্তী কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি কি সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মৃত্যুঞ্জয় পৰৱৰ্তী কুৱেশ্যন অসমত সহ অভিনয়ৰ পাতনি মেলা
শিল্পীগৰাকীৰ নাম কি কি হৈছে অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বজ্ৰ শৰ্মা অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম হ'ল বজ্ৰ শৰ্মা নেক্সট কুৱেশ্যন অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল কি হৈছে অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলী আহমেদ ইয়াৰ পিছৰ কুৱেশ্যন মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত কি হৈছে মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জৰ্ডান আৰু ইজৰাইল জৰ্ডান আৰু ইজৰাইলৰ দেশ দুখনৰ মাজত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত কি হৈছে বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আটলাণ্টিক মহাসাগৰ বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন আটলাণ্টিক মহাসাগৰত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল কি হৈছে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অজিত ৱাডেকাৰ অজিত ৱাডেকাৰ আছিল ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম কি কি সুধিছে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম সুধিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰেলৱে সুৰক্ষা বাহিনী ভাৰতীয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম হ'ল ৰেলৱে সুৰক্ষা বাহিনী নেক্সট কুৱেশ্যন মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা কি সুধিছে মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মণিপুৰ মেৰী কম ভাৰতৰ মণিপুৰ ৰাজ্যৰ বাসিন্দা নেক্সট কুৱেশ্যন ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায় কি সুধিছে ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ খান আব্দুল গফৰ খান খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা যায় পৰৱৰ্তী কুৱেশ্যন সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায় কি সুধিছে সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলিও জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল কি সুধিছে নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ পৰৱৰ্তী কুৱেশ্যন আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল কি সুধিছে আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৱেম্বৰ 2012 চনত নৱেম্বৰ 2012 চনত আম আদমি পাৰ্টি প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যনৰ ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কি সুধিছে ফিফা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুৰিখ ছুইজাৰলেণ্ডৰ জুৰিখত ফিফাৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটো কি কি সুধিছে উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চাও উৰিষ্যাৰ পৰম্পৰাগত নৃত্যটোৰ নাম হ'ল চাও পৰৱৰ্তী কুৱেশ্যন ওস্তাদ আজমত আলী খান দলক কোনটো বাদ্য বজোৱাৰ বাবে বিখ্যাত কি সুধিছে ওস্তাদ আজমত আলী খান দলক কোনটো বাদ্য বজোৱাৰ বাবে বিখ্যাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সৰোদ ওস্তাদ আজমত আলী খান সৰোদ বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত